অসমৰ হিয়াৰ আমঠু আমাৰ সকলোৰে তেজে তেজে নিগৰিত আমাৰ সেই মহান ব্যক্তি, সেই মহান শিল্পীজন, সেই মহান গায়কজন আমাৰ মাজত নাই, আমি মানি ল'ব পৰা নাই। হয়তো অসমৰ বিভিন্ন গাঁৱে বিভিন্ন চহৰে চুকে কোণে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে, কিন্তু আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাব পৰা নাই। কিন্তু এইটোতো সত্য, আমি মানি ল'ব লাগিব। সেইকাৰণে দুলীয়াজানবাসী ৰাইজ ওলাই আহিছে, নতুন প্ৰজন্ম ওলাই আহিছে। অসমৰ প্ৰত্যেক জেগাত যেনেধৰণে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে তেনেধৰণে দুলীয়াজানতো তাৰ ব্যতিক্ৰম নহয়। সেইকাৰণে হাজাৰ হাজাৰ গুণমুগ্ধই তেখেতৰ শেষ বিদায়কণ জনাবলৈ, শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ তেখেতক ওলাই আহিছে। হয়তো আমি অলপ দেৰি আগতে আমি যেতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ৰাখিছিলোঁ, তেতিয়া ইয়াত দুলীয়াজানত হাজাৰ গুণমুগ্ধই হয়তো আহি পিনি ইয়াত সমাগত কৰিছিল আৰু প্ৰত্যেকজন গুণমুগ্ধই কৈছিল যে দুলীয়াজানৰ সেই মঞ্চখনৰ পৰাই তেখেতে অসমৰ ৰাইজক 40,000 গীত উপহাৰ দিছে। হয়তো এই 40,000 গীতে অসমীয়া ৰাইজক অনুপ্ৰাণিত কৰি ৰাখক, অসমীয়া গানৰ সেই ভঁৰালটোক চহকী কৰি ৰাখক। আৰু আমি জনাত হয়তো বিশ্ব ৰেকৰ্ড হিচাপে আজি ৪ৰ্থজন ব্যক্তি অসমৰ পৰা আমাৰ জুবিন গাৰ্গ হৈছে। হয়তো আমি হিয়াৰ কোনোবা এটা চুকত গভীৰ দুখ থকাৰ পিছতো আমি অকণমান ভাল পাইছোঁ যে আমাৰ অসমতো তেনেকুৱা এজন পুত্ৰৰ জন্ম হৈছিল, যিজন পুত্ৰৰ নেকি আজি আমি বিদায় দিবলগীয়া হৈছে। তেনেকুৱা পুত্ৰ হয়তো প্ৰত্যেকতে গৰ্ভত তেনেকুৱা পুত্ৰ হয়তো জন্ম হওক, অসমত হাজাৰ হাজাৰ জুবিনৰ জন্ম হওক। আৰু আমি নতুন প্ৰজন্মটোক আপোনালোকৰ জৰিয়তে জনাইছোঁ যে জুবিনৰ আদৰ্শৰে অসমক তোমালোকে আগবঢ়াই নিয়া, জুবিনৰ আদৰ্শৰে তোমালোকে অসমক বিশ্বৰ দৰবাৰত গৈ প্ৰতিষ্ঠিত কৰা। আৰু মোৰ ভাষা নাই, কিন্তু আমি মানিবই লাগিব যে জুবিন আজি আমাৰ সেই শিল্পীজন আমাৰ মাজত নাই। সেইকাৰণে আমি তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাব নিবিচাৰিলেও জনাবলগীয়া হৈছে। জুবিন য'তেই থাকক আমাৰ সকলোৰে তেজত থাকিব, সকলো সময়তে প্ৰবাহিত হৈ থাকিব। জুবিন অসমৰ ৰাইজৰ হীৰাই হীৰাই থাকক, তাৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। আৰু জুবিন গাৰ্গ অমৰ হওক, তাৰ বাহিৰে মই আপোনালোকক আৰু একো নকওঁ। জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক, জুবিন দা অমৰ হওক। আমি আজি অনুষ্ঠানটো শেষ কৰিছোঁ আৰু আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আকৌ কাইলৈ হোৱা যিটো অনুষ্ঠান, আমি যিটো শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমি বাছ ষ্টেণ্ডত কৰিম বুলি কৈছোঁ যে আপোনালোকক ডাঙৰ LED লগাই দিম। আমি সেই মহান সময়কণৰ যাতে সাক্ষী হৈ আমি দুলীয়াজানবাসী ৰওঁ, তাৰ কামনাৰে আজিলৈ সকলোকে শুভৰাত্ৰি জনাইছোঁ। ধন্যবাদ।